নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি আসাম পুলিচ AP আৰু UP পৰীক্ষাৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। তো ব্লগচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, দেৱকান্ত বৰুৱাৰ একমাত্ৰ পুথিখনৰ নাম কি? দেৱকান্ত বৰুৱাৰ একমাত্ৰ পুথিখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A সাগৰ দেখিছা। দেৱকান্ত বৰুৱাৰ একমাত্ৰ পুথিখনৰ নাম হৈছে সাগৰ দেখিছা। নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন B ৰাজ্যপালে। মুখ্যমন্ত্ৰীক ৰাজ্যপালে নিযুক্তি দিয়ে। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে, চিৰ চেনেহে মোৰ বাসা জননী গীতটো কোনে ৰচনা কৰিছিল? চিৰ চেনেহে মোৰ বাসা জননী এই গীতটো কোনে ৰচনা কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত জনাই দিব। 3 নম্বৰ কুৱেশ্যনটো তোমালোকৰ বাবেহে থাকিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A 1985 চনত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক 1985 চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে, বিহগী কবি বুলি কোন সাহিত্যকক জনা যায়? কোন সাহিত্যকক বিহগী কবি বুলি জনা যায় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন C ৰঘুনাথ চৌধুৰী। বিহগী কবি বুলি ৰঘুনাথ চৌধুৰীক সাহিত্যকক জনা যায়। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে, বিহাৰৰ ৰাজধানীৰ চহৰ কি? বিহাৰৰ ৰাজধানীৰ চহৰ কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A পাটনা। বিহাৰৰ ৰাজধানী চহৰ হৈছে পাটনা। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে, অগ্নিগড় কোন ঠাইত অৱস্থিত? অগ্নিগড় কোন ঠাইত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন B তেজপুৰ। অগ্নিগড় তেজপুৰত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে, অঘৰীয়া আত্মাৰ কাহিনী উপন্যাসখনৰ ঔপন্যাসিক কোন? অঘৰীয়া আত্মাৰ কাহিনী উপন্যাসখনৰ ঔপন্যাসিক কোন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A সৈয়দ আব্দুল মালিক। অঘৰীয়া আত্মাৰ কাহিনী উপন্যাসখনৰ ঔপন্যাসিক আছিল সৈয়দ আব্দুল মালিক। নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক কোন? ভ্ৰাম্যমাণৰ থিয়েটাৰৰ জনক কোন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন B অচ্যুত লহকৰ। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক হৈছে অচ্যুত লহকৰ। নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে, কোনখন গ্ৰন্থৰ বাবে অজিত বৰুৱাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? অজিত বৰুৱাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য। ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্যৰ বাবে অজিত বৰুৱাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে, অথাই সাগৰ নামৰ পুখুৰীটো কোনজন আহোম ৰজাৰ দিনত খন্দোৱা হৈছিল? অথাই সাগৰ নামৰ পুখুৰীটো কোনজন আহোম ৰজাৰ দিনত খন্দোৱা হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন A জয়ধ্বজ সিং। অথাই সাগৰ নামৰ পুখুৰীটো জয়ধ্বজ সিং
ৰজাৰ দিনত খুন্দোৱা হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে কুমাৰ হৰণ কাৰ ৰচনা? কুমাৰ হৰণ কোনে ৰচনা কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অনন্ত কন্দলী। কুমাৰ হৰণ অনন্ত কন্দলীয়ে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ মীনা কুমাৰী নামে খ্যাত অভিনেত্ৰীগৰাকী কোন? অসমৰ মীনা কুমাৰী নামে খ্যাত অভিনেত্ৰীগৰাকী কোন আছিল সুধিছে। অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অনুপমা ভট্টাচাৰ্য। অসমৰ মীনা কুমাৰী নামে খ্যাত অভিনেত্ৰীগৰাকী হৈছে অনুপমা ভট্টাচাৰ্য। নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে গান্ধীজীক কোনে মহাত্মা উপাধি প্ৰদান কৰিছিল? গান্ধীজীক কোনে মহাত্মা উপাধি প্ৰদান কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰবীন্দ্ৰনাথ ঠাকুৰ। গান্ধীজীক ৰবীন্দ্ৰনাথ ঠাকুৰে মহাত্মা উপাধি প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি জয়ধ্বজ সিং। আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰ জয়ধ্বজ সিংহে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে কোন মোগল সেনাপতিয়ে আহোম ৰাজ্য আক্ৰমণ কৰি গড়গাঁও দখল কৰিছিল? কোন আহোম সেনাপতিয়ে আহোম ৰাজ্য আক্ৰমণ কৰি গড়গাঁও দখল কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মীৰ জুমলা। মীৰ জুমলা মোগল সেনাপতিয়ে আহোম ৰাজ্য আক্ৰমণ কৰি গড়গাঁও দখল কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে কিমান চনত ৰাওলাট আইন প্ৰণয়ন হৈছিল? কিমান চনত ৰাওলাট আইন প্ৰণয়ন হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1919 চনত। 1919 চনত ৰাওলাট আইন প্ৰণয়ন হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে ইটাখুলিৰ ৰণ কোন চনত সংঘটিত হৈছিল? ইটাখুলিৰ ৰণ কোন চনত সংঘটিত হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1682 চনত। ইটাখুলিৰ ৰণ 1682 চনত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ শিৱাজী বুলি কাক জনা যায়? অসমৰ শিৱাজী বুলি কাক জনা যায় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লাচিত বৰফুকন। অসমৰ শিৱাজী বুলি লাচিত বৰফুকনক জনা যায়। নেক্সট কুৱেশ্যন অৰ্থাৎ লাষ্ট কুৱেশ্যনটো সুধিছে দুধৰ আলি কোনে নিৰ্মাণ কৰিছিল? দুধৰ আলি কোনে নিৰ্মাণ কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গদাধৰ সিংহ। দুধৰ আলি গদাধৰ সিংহই নিৰ্মাণ কৰিছিল।